অক্সিজেন যোগান ব্যাহত কৰাৰ আঁৰত কোনোবা ব্যক্তি জড়িত থকাৰ কথা জানিব পাৰিলে তেনে লোকৰ শাস্তি হ'ব ফাঁচী। অক্সিজেনৰ অভাৱত পৰি আইচিইউত ভৰ্তি হৈ থকা লোকৰ মৃত্যুৰ খবৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে দিলে এই গুৰুত্বপূৰ্ণ ৰায়দান। ভয়াবহ কোভিড পৰিস্থিতিয়ে বিপৰ্যস্ত কৰি তুলিছে ৰাজধানী দিল্লীৰ জনজীৱন। বিশেষকৈ অক্সিজেনৰ অভাৱত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দিল্লীৰ প্ৰত্যেকখন হাস্পতালত। অক্সিজেনৰ ইমানেই নাটনি হৈছে যে অক্সিজেনৰ নাটনিৰ বাবে দৈনিক ৰাজধানী দিল্লীৰ মৃত্যুমুখত পৰিছে 20ৰ পৰা 25 জনকৈ ৰোগী। এক শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে। অক্সিজেনৰ ব্যাপক নাটনিৰ এই বিষয় পালেগৈ দিল্লী হাইকোৰ্টৰ মজিয়া আৰু দিল্লী হাইকোৰ্টে এই সন্দৰ্ভত জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। হাস্পতালসমূহত যি অক্সিজেন যোগান ধৰা হয় এই যোগান প্ৰক্ৰিয়াত যদি কোনো বিষয়া জড়িত হৈ থাকে বা কোনো বিষয়াই যদি হেমাহি প্ৰদৰ্শন কৰে আৰু সেইগৰাকী বিষয়াক ফাঁচী কাঠত ওলমোৱাৰ নিৰ্দেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ৰাজধানী দিল্লীত ক্ৰমবৰ্ধমানভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা আৰু কোভিড আক্ৰান্তৰ পৰিসংখ্যাই এতিয়া আকাশ চুইছেগৈ। প্ৰতিদিনেই ৰাজধানী চহৰখনত আক্ৰান্ত হৈছে 20ৰ পৰা 30,000কৈ লোক আৰু প্ৰতিদিনেই 3 শতাধিক লোকৰ মৃত্যু হৈছে। আৰু আটাইতকৈ উদ্বেগজনক বিষয় এয়াই যে ৰাজধানী দিল্লীত 1 ঘণ্টাত মৃত্যু হৈছে 15জনকৈ লোকৰ। একমাত্ৰ অক্সিজেনৰ অভাৱত এই মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু এইখিনিতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰিছে যে দিল্লীৰ হাস্পতালসমূহক প্ৰতিদিনে প্ৰয়োজন হয় 480 মেট্ৰিক টন অক্সিজেনৰ। আৰু যদিহে এই 480 মেট্ৰিক টন অক্সিজেন পোৱা নাযায় তেতিয়াহ'লে গোটেই ছিষ্টেমটোৱে কলাপছ হ'ব বুলি উল্লেখ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু ইয়াৰ পৰিৱৰ্তে যি 480 মেট্ৰিক টন অক্সিজেনৰ প্ৰয়োজন ইয়াৰ পৰিৱৰ্তে কিন্তু দিল্লীত প্ৰতিদিনে লাভ কৰা হৈছে মাত্ৰ 297 মেট্ৰিক টন অক্সিজেনহে, যাৰ পৰিপ্ৰেক্ষিতত এনে এক অচলাৱস্থা বিৰাজ কৰিছে বৰ্তমান ৰাজধানী চহৰখনত। আনহাতে দিল্লী হাইকোৰ্টৰ ওচৰত আন এখন হস্পিটালে সদৰি কৰিছে তথ্য যে হস্পিটালখনক দৈনিক প্ৰয়োজন হয় 8,000 লিটাৰ অক্সিজেনৰ, কিন্তু তাৰ পৰিৱৰ্তে এই হস্পিটালখনে লাভ কৰিছে 6,000 লিটাৰ অক্সিজেন। অতি অভাৱনীয়ভাৱে এতিয়া দিল্লীত অক্সিজেনৰ নাটনি হৈছে আৰু এই অক্সিজেনৰ নাটনিৰ বাবে বিশেষ বিমানযোগে আমি ইতিমধ্যে আপোনাক দেখুৱাইছোঁ বিশেষ বিমানযোগে অক্সিজেনৰ ব্যৱস্থাও কৰা হৈছে, কিন্তু তাৰ পিছতো কিন্তু জোৰা তাপনি মাৰিব পৰা হোৱা নাই। আৰু যাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় দিবলৈ বাধ্য হৈছে যে যদিহে কোনো বিষয়ে এই প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে বা যদি হেমাহি প্ৰদৰ্শন কৰে তেতিয়াহ'লে বিহিত শাস্তি প্ৰদান কৰা হ'ব সেই বিষয়াসকলক। ইতিমধ্যে দিল্লী হাইকোৰ্টে দিল্লীৰ সকলো হস্পিটেল আৰু নাৰ্ছিং হোমক এক নিৰ্দেশ দিছে যে যিমানখিনি অক্সিজেনৰ প্ৰয়োজন হয় এটা দিনত সেই অক্সিজেনৰ ৰিকুৱাৰমেণ্টখিনি নডেল অফিচাৰক হস্পিটেলসমূহে জনাব লাগিব বা অৱগত কৰিব লাগিব আৰু সেই অনুসৰি নডেল বিষয়াগৰাকী বা নডেল অফিচাৰগৰাকী অক্সিজেনৰ যোগান সন্দৰ্ভত আলোচনা কৰিব। আৰু এই ক্ষেত্ৰত আমি পুনৰ জনাওঁ যে দিল্লী হাইকোৰ্টৰ যি গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা অনুসৰি জাষ্টিছ বিপিন সিংভি আৰু ৰেখা পাল্লিৰ বিচাৰপীঠে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, এই ৰায় দিছে যদিহে কোনোৱে অৱহেলা কৰে অক্সিজেন যোগান প্ৰক্ৰিয়াত তেতিয়াহ'লে সেই বিষয়াগৰাকীক ফাঁচী কাঠত ওলমাব বুলি জাৰি কৰিছে নিৰ্দেশনা। আৰু ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক গুৰুত্বপূৰ্ণ ঘোষণা, যি অক্সিজেনৰ ব্যাপক নাটনি হৈছে দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত এই অক্সিজেনৰ যোগান ধৰা হ'ব PM কেয়াৰ্ছ ফাণ্ডৰ পৰা। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ইয়াৰ বাবে গুজৰাটত 11টা নতুন অক্সিজেন প্লেণ্ট স্থাপনৰো ব্যৱস্থা কৰা হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। মহামাৰী কৰোনাৰ দ্ৰুত সংক্ৰমণে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহতো প্ৰভাৱ পেলাইছে। পৰ্যটন ক্ষেত্ৰসমূহত ক্ৰমান্বয়ে কমিছে পৰ্যটকৰ সংখ্যা। বিগত বৰ্ষত লকডাউনে পৰ্যটন ক্ষেত্ৰসমূহৰ লগত জড়িত ব্যক্তি তথা ৰিজৰ্টৰ মালিকসকলক মাধমাৰ সোধোৱাৰ পিছত পুনৰ কোভিডৰ দ্বিতীয় লহৰে প্ৰভাৱ পেলাইছে তেওঁলোকৰ জীৱন জীৱিকাত। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বহিৰাজ্যৰ পৰ্যটকসকলে বাতিল কৰিছে যাত্ৰা, যাৰ ফলত চিন্তিত হৈ উঠিছে পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকল। যিখিনি বাহিৰৰ গেছ বুকিং আছিল সেইখিনি অলৰেডি কেঞ্চেল।
মুম্বাই বেংগলোৰ ৱেষ্ট বেংগলৰ পৰা যিখিনি গেছ আমাৰ বুকিং আছিল সেইখিনি মানুহতো অহা নাই নতুনকৈ এনেকুৱা কোনো গ্ৰুপ নাই যে বেংগলোৰৰ ছাপোজ গুজৰাটৰ কোনো এটা গ্ৰুপ আহিল বুকিং হৈছে নৰ্থ ইষ্ট ঘূৰাৰ কাৰণে সেইবিলাক গ্ৰুপটো কেতিয়াও নাহে আৰু কেঞ্চেল হৈছে যিবিলাকৰ এডভান্স পে'মেণ্ট লোৱা আছে সেইবিলাকক আমি ৰিটাৰ্ণ কৰিম সময়মতে কাজিৰঙাৰ পিছত মানস ৰাষ্ট্ৰীয় উদ্যানতো কৰোনাৰ দ্বিতীয় লহৰে বাৰুকৈ পেলাইছে প্ৰভাৱ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকক উদ্যান কৰ্তৃপক্ষই কৰোনাৰ ৰেপিড টেষ্ট কৰি প্ৰৱেশ কৰিবলৈ দিছে যদিও হ্ৰাস পাইছে দেশীয় পৰ্যটকৰ সংখ্যা পৰ্যটকৰ সংখ্যা কমাৰ লগে লগে জীপ ছাফাৰী গাইড আদি পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত লোকসকলৰ জীৱন জীৱিকাৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পৰিছে যোৱা বছৰৰ প্ৰথম এটা ৰামটাঙন সেইটো হ'ল টুৰিজিম যোৱা বছৰ 17 মাৰ্চলৈকে চলাইছোঁ এইবছৰ যেনিবা আমি একমাহ পালোঁ আৰু মানাসৰ এটা এডভান্টেজ আছে যে এপ্ৰিলৰ মানে মে'লৈকে থাকে মে' জুনলৈকে মানে টুৰিজিমটো চলি থাকে চ' আমি আশা কৰোঁ দুই এটা গেষ্টটো যদি আহে আমাৰ ক'ভিড প্ৰট'কল মানি কিনে তো হোটেল বা গোটেইখিনি আমাৰ এৰিয়াৰ যিখিনি মানুহ পৰ্যটকৰ লগত জড়িত সেইখিনি ভালকৈ চলি থাকিব পাৰিব সকলোৰে আশা শীঘ্ৰেই অন্ত পৰক কৰোনাৰ কালৰূপ আকৌ বিনা দ্বিধাই আহক পৰ্যটক মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ওলা উবেৰ কৰ্তৃপক্ষৰ গাড়ী মালিকৰ পৰা বৰ্তমান পৰিস্থিতিটো 40% ধন কৰ্তনৰ বিৰুদ্ধে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী প্ৰতিবাদী সদৌ অসম কেব মজদুৰ সংঘৰ মহামাৰী কৰোনাৰ সন্ত্ৰাসৰ মাজতে প্ৰতিবাদ মহানগৰীৰ সচলৰ ৰাজপথত সদৌ কেব মজদুৰ সংঘৰ প্ৰতিবাদ ওলা উবেৰ কৰ্তৃপক্ষই গাড়ীৰ মালিকৰ পৰা বৰ্তমান পৰিস্থিতিটো 40% ধন কৰ্তনৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সাব্যস্ত কৰে প্ৰতিবাদ ওলা উবেৰ যোনটো 40% কাটি আছে সেই পাৰ্চেণ্টেজৰ জেগাত 10% 15%ত কাটি দিয়ক তেতিয়া সব মানুহৰে প্ৰব্লেম সলভ হ'ব আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে এই অসমীয়া চালকসকলৰ মুখলৈ চাওক সাময়িকভাৱে সকাহ পাবলৈ আমাৰ চালকসকলক কিবা এটা আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰক নহ'লে চালকসকলৰ অৱস্থা একদম বেয়া আৰু যদি অনাগত সময়ত লকডাউনৰ নিচিনা কাৰ্যসূচী চৰকাৰে লয় তেতিয়াহ'লে আমি আৰু জীয়াই থকাৰ ৰাস্তা বিচাৰি পোৱা নাই লগতে ওলা উবেৰ কৰ্তৃপক্ষই চালকসকলক এই পৰ্যন্ত ভেকচিনৰ ব্যৱস্থা নকৰাত ক্ষোভ সদৌ অসম কেব মজদুৰ সংঘৰ প্ৰতিবাদী চালকৰ মন্তব্য নিশ্চিত বিপদৰ উমান পায়ো পেটৰ তাৰণাত এই দুৰ্দিনৰ সময়তো চলাবলগীয়া হৈছে কেব চৰকাৰে এটা নিজাকে এপছ বনাই পেলাই আমাৰ চালকসকলক বজাৰখন আমাৰ বহিৰাগত বণিগোষ্ঠীৰ পৰা মুকলি কৰি দিয়ক নহয়তো আমাক মিটাৰৰ ব্যৱস্থা কৰাই দিয়ক মিটাৰৰ ব্যৱস্থাৰ লগে লগে তেওঁলোকে আমাৰ যিটো এপছ আছে মোবাইল আছে সেই মোবাইলটোৰ লগত কাষ্টমাৰ এটা লিংকৰ ব্যৱস্থা কৰি দিয়ক কমিউনিকেশ্যনৰ ব্যৱস্থা কৰি দিয়ক যাৰ দ্বাৰা বজাৰখনো আমাৰ হাতত থাকিব অসমীয়া ল'ৰাখিনিৰ পইচাটো অসমতেই থাকিব আৰু অসমৰ যিখিনি ৰেভিনিউ যি গাড়ীৰ পৰা যি পইচাখিনি পায় সেইখিনি চৰকাৰৰ হাততে থাকিব আৰু আমিও মুক্ত হ'ম অসম চৰকাৰৰ পৰিবহণ বিভাগেও এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ প্ৰতিবাদী কেব চালকৰ লগতে মুখ্যমন্ত্ৰীলৈ জনালে কাটৰ অনুৰোধ এইসকল অসমীয়া ওলা উবেৰ চালকৰ মুখলৈ চাই সাময়িকভাৱে আৰ্থিক সকাহ দিয়ক চৰকাৰে বহিৰাগত এই বণিক গোষ্ঠীৰ পৰা চালকসকলক উদ্ধাৰ কৰি নিজাববীয়াকৈ চৰকাৰক এটা এপ খুলিবলৈও আহ্বান জনালে প্ৰতিবাদী চালকসকলে নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰিস্থিতিক লৈ শংকিত 200 বিঘা মাটিত 35 লাখ খৰচেৰে তৰমুজ খেতি কৰা শোণিতপুৰৰ মিছামাৰী কৃষক 205 বিঘা মাটিত তৰমুজ খেতি 35 লাখ টকাৰ ঋণ মূৰে কপালে হাত দিছে মিছামাৰীৰ কৃষকে হয় আকৌ লকডাউন সন্দ্ৰিক পৰিস্থিতি হ'ব নেকি বন্ধ হ'ব নেকি বজাৰ সমাৰ শোণিতপুৰৰ মিছামাৰীৰ খেমগিৰি ৰেক বাহাদুৰ ৰায় নামৰ এই দুজন কৃষকে 35 লাখ টকাৰ ঋণ ধাৰ লৈ 205 বিঘা মাটিত তৰমুজ খেতি কৰি এতিয়া শংকিত 205 বিঘা মাটিত কৰা তৰমুজৰ খেতিৰ উৎপাদিত তৰমুজ বিক্ৰী কৰিবলৈ কেইবা সপ্তাহো লাগিব
যদিহে কৰোনাৰ পৰিস্থিতি অধিক অৱনতি হয় বা লকডাউনৰ দৰে পৰিস্থিতিৰ পুনৰ উদ্ভৱ হলে তেওঁলোক সংকটত পৰিব বুলি আশংকা কৰিছে এইসকল কৃষকে। কেইদিনমান আগত আমাক 14 টকা দিম বুলি কৈ আছিলে পাৰ কেজি, এতিয়া 10 টকাত আহিছে। আকৌ যদি বজাৰ বন্ধ হয়, বজাৰ হাট বন্ধ হ'লেতো বেপাৰীয়ে এনেই সুযোগ পাব और 5 टका 6 टका যাব, 5 टका 6 टका वाले तो हमारे एने लॉस हो। अगर ये 40 लाख हम लोग पूरा कर नहीं सकने से हम लोग क्या करेंगे, उपाय नहीं है। दिल में थोड़ा सा तकलीफ लग रहा है। अभी लॉकडाउन होने से हम लोग का बिक्री नहीं होगा। अभी हम लोग क्या कर रहे हैं क्या नहीं करना है, हम लोग का दिमाग सही काम नहीं कर रहा है। लाख लाख टका खरच करी एतियाলৈকে 1 टकाও উপাৰ্জন কৰা নাই। উৎপাদিত ফসল বিক্ৰী কৰিবলৈ প্ৰয়োজনীয় সময়ৰ পূৰ্বে কোভিড পৰিস্থিতি জটিল হলে বিপদৰ আশংকাই চিন্তিত কৰি তুলিছে তেওঁলোকক। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ নুনমাটি হাইস্কুলৰ দুগৰাকী শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিল কৰোনা ভাইৰাছ। কৰোনা আক্ৰান্ত দুগৰাকী শিক্ষয়িত্ৰী বিদ্যালয়খনত কৰ্মৰত অৱস্থাতে আছিল। কিছুদিন ধৰি চৰ্দি জ্বৰ আৰু কাহত ভুগি আছিল শিক্ষয়িত্ৰী দুগৰাকী। কোভিড পৰীক্ষাৰ অন্তত পজিটিভ ওলাল শিক্ষয়িত্ৰী দুগৰাকীৰ দেহত। উল্লেখযোগ্য যে বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে 4 দিন পূৰ্বে কোভিড ভেকচিন লৈছিল যদিও ভেকচিন লোৱাৰ পিছতেই তেওঁৰ দেহত কোভিড পজিটিভ ধৰা পৰে। শিক্ষয়িত্ৰী দুগৰাকী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহু কেইজন লোকৰ সংস্পৰ্শলৈ আহিছিল। বিদ্যালয়খনৰ শিক্ষয়িত্ৰীৰ দেহত কৰোনা পজিটিভ ওলোৱাৰ লগে লগে আজি শনিবাৰৰ দিনটোত সম্পূৰ্ণৰূপে পাঠদান বন্ধ হৈ পৰিছে নুনমাটি হাইস্কুলৰ। দুজন নহয় এজনৰ কোভিড হোৱা বুলি মানে কৈছিল ছাৰে। ৰাতি মোক ফোন কৰি ক'লে কালি স্কুল বন্ধ আছে, ল'ৰা ছোৱালী আহিলে ঘূৰি যাব দিবি, মই অলপ যাওঁতে অলপ দেৰিকৈ যাম বুলি ক'লে। দুজনৰ দেহত পাইছে বোলে, ইয়াৰ আগতো পূৰ্বতো বোলে এগৰাকী দেহত পাইছিল আৰু এতিয়া বোলে ভেকচিন লোৱাৰ পিছতো বোলে পাইছে বোলে। সেইটো মই গম নাপাওঁ, কিন্তু স্কুল বন্ধ দিছে নেকি? আজি চেনি টেষ্ট কৰিবৰ কাৰণে চেনি টেষ্ট আজি হ'ল সেইটো কাৰণে আজি মানে ল'ৰা ছোৱালীক মানে আহিব মানা কৰে। আজি সোমবাৰে কি খুলিব নেকি? সোমবাৰে খুলিব। কিয় আৰু বাকীবিলাক মানুহ যিখিনি সংস্পৰ্শত আহিছিল, যিখিনি লোক আৰু সংস্পৰ্শত আহিছিল সেইবিলাক মানুহৰ অলপ ভয় লগা নিচিনা হৈছিলে নে? ভয় লাগিছিলে নাই? মানে অলপ সন্দেহ চবৰে হৈছে। এনে হেৰি ক্ষেত্ৰত নাই, এইজনৰ কাৰণে শুনা পায় অলপ সন্দেহ, কিন্তু নাহিলেও নহয় না। আৰু মহিলাগৰাকী ভেকচিন লৈছিল বোলে, শিক্ষয়িত্ৰীগৰাকী আগত ইয়াৰ কেইদিনমান আগতে বোলে। মই বিশেষ গম নাপাওঁ, কিন্তু আজি স্কুল বন্ধ। স্কুল চেনিটাইজ কৰাৰ কাৰণে তাৰমানে আজি বন্ধ দিছে। পুনৰ কোভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হ'ব জাগিৰোডৰ নগাঁও কাগজ কলস্থিত চিকিৎসালয়খন। শনিবাৰে চিকিৎসালয়খন পৰিদৰ্শন কৰি মন্তব্য কৰিছে পীয়ুষ হাজৰিকাই। ৰাজ্যত দ্ৰুতগতিত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত বৰ্ষত কোভিড চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰা চিকিৎসালয়খন সম্প্ৰতি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত চলি আছে। অহা এসপ্তাহৰ ভিতৰত এই চিকিৎসালয়খনত ৰখা হ'ব কোভিড আক্ৰান্ত ৰোগীক। সকলোকে কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনায় পীয়ুষ হাজৰিকাই। আমি কোভিড হস্পিটেল হিচাপে ব্যৱহাৰ কৰিছিলোঁ যোৱা বছৰ যেতিয়া কোভিডৰ পিক সময় আছিলে, আৰু এতিয়া এইখন হস্পিটেল নিয়মিতভাৱে চলি আছে। NHMৰ আণ্ডাৰত এই হস্পিটেলখন নিয়মিতভাৱে চলি আছে। এতিয়া যিহেতু কোভিডৰ প্ৰকোপ আকৌ বৃদ্ধি হৈছে, এই হস্পিটেলখন আকৌ আমি কোভিডলৈকে লৈ যাম। 100মান পেচেণ্ট ইয়াত থাকিব পাৰিব, আৰু যোৱাবাৰো আছিলে, যোৱাবাৰ প্ৰায় 90জন পেচেণ্ট ইয়াত আছিলে। গতিকে 100জন পেচেণ্টৰে এখন হস্পিটেল কোভিডৰ কাৰণে আকৌ আমি সাজু কৰিছোঁ। এসপ্তাহৰ ভিতৰত সাজু হৈ যাব, এতিয়ালৈকে হস্পিটেলত বেডৰ অভাৱ হোৱা নাই। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত মাত্ৰ 4জন মানুহে হস্পিটেলত আছে, বাকীখিনি হোম আইচলেশ্যনত আছে। গুৱাহাটী আমাৰ চিভিল হস্পিটেল আছে, আমাৰ দলংঘাটত আছে, আমাৰ লাহৰীঘাটতো আছে। গতিকে এইখনো হ'ব। দেশৰ নতুন মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ। মুখ্য ন্যায়াধীশ NV ৰামানা শপত বাক্য পাঠ কৰালে ৰাষ্ট্ৰপতিয়ে। দেশৰ 48 সংখ্যক মুখ্য ন্যায়াধীশ NV ৰামানা ৰাষ্ট্ৰপতি ভৱনত শপত ল'লে। NV ৰামানাই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জনাইছো যে দেশৰ মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ আৰু মুখ্য ন্যায়াধীশ হিচাপে NV ৰামানা শপত বাক্য পাঠ কৰোৱালে ৰাষ্ট্ৰপতিয়ে। দেশৰ 48 সংখ্যক মুখ্য ন্যায়াধীশ NV ৰামানা ৰাষ্ট্ৰপতি ভৱনত শপত বাক্য পাঠ কৰোৱা হ'ল, আৰু NV ৰামানা ইতিমধ্যে শপত গ্ৰহণ কৰে আজি দেশৰ নতুন মুখ্য ন্যায়াধীশ ৰূপে।
যে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি এবাৰ আক্ৰান্ত হৈছে কৰোনাত ছ'চিয়েল মিডিয়া যোগে এই কথা সদৰি কৰিছে জুবলিয়ে কিছুদিনৰ পৰা অসুস্থ হৈ আছিল জুবলি শেহতীয়াকৈ কৰা পৰীক্ষাত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি ক্ৰমান্বয়ে গুৱাহাটী মহানগৰীত এতিয়া আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে পুনৰ আমি জনাওঁ যে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা কৰোনাত আক্ৰান্ত হৈছে আৰু কিছু সময় পূৰ্বে ইতিমধ্যে আমি জনাইছিলো যে প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঁই আক্ৰান্ত হৈছে কৰোনাত আৰু এইবাৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা আক্ৰান্ত হৈছে কৰোনাত ছ'চিয়েল মিডিয়া যোগে এই কথাটো সদৰি কৰিছে কিছুদিনৰ পৰা তেওঁ অসুস্থ অনুভৱ কৰি আছিল আৰু শেহতীয়াকৈ কৰা কোভিড পৰীক্ষা ধৰা পৰিছে কৰোনাৰ অৱস্থিতি পুনৰবাৰ জনাইছো যে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা কৰোনাত আক্ৰান্ত ছ'চিয়েল মিডিয়া যোগে জুবলিয়ে এই কথা ইতিমধ্যে সদৰি কৰিছে কিছুদিনৰ পৰা তেওঁ অসুস্থ অনুভৱ কৰি আছিল আৰু শেহতীয়াকৈ কৰা কোভিড পৰীক্ষাত ইতিমধ্যে পজিটিভ বাহিৰ হৈছে জুবলিৰ আৰু ইতিমধ্যে আমি জনাওঁ যে সমগ্ৰ গুৱাহাটী মহানগৰীত এতিয়া আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে য'ত 800 ঘৰ অতিক্ৰম কৰিছে বিগত 24 ঘণ্টাত আৰু যদি এই সংখ্যা 1000 অতিক্ৰম কৰে তেতিয়াহ'লে সকলো প্ৰট'কল আন কিছু কেতবোৰ প্ৰট'কল বান্ধি দিয়া হ'ব মহানগৰবাসীৰ বাবে গতিকে যথেষ্ট এইকেইটা সময় সুৰক্ষিত হৈ থকাৰ সময় আৰু ইতিমধ্যে আমি জনাওঁ যে জুবলি বৰুৱা কৰোনাত আক্ৰান্ত হৈছে সমান্তৰালভাৱে কৰোনাত আক্ৰান্ত হৈছে প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঁই এতিয়া কোভিডে কেনা লগাইছে বিবাহ অনুষ্ঠানত নাই পূৰ্বৰ সেই পৰিৱেশ কোভিড বিধি মানি সম্পন্ন হৈছে বিবাহ প্ৰশাসনৰ নিৰ্দেশ মানি গহপুৰ কাজিৰঙাত অনুষ্ঠিত হ'ল বিবাহ অনুষ্ঠান কোভিডে পুনৰ অথন্তৰ সৃষ্টি কৰিছে বিবাহ কাৰ্যত বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা 100 জনতকৈ অধিক লোক বিবাহস্থলীসমূহত গোট খাব নোৱাৰিব আৰু সেই কোভিড নীতি নিৰ্দেশনা পালন কৰি গহপুৰ ডাঠকলাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ল বিবাহ অনুষ্ঠান বিয়ালৈ অহা সকলো লোকেই পালন কৰিলে কোভিড প্ৰট'কল হাত ধুই চেনিটাইজ কৰি মুখত মাস্ক পৰিধান কৰি প্ৰৱেশ কৰিলে বিবাহস্থলীত বিয়াঘৰৰ চৌপাশে দেখা গ'ল কোভিড সজাগতামূলক বেনাৰ পোষ্টাৰ 2000 মানুহৰ প্লানিং আছিলে বাট হঠাৎ মানে আমি সব প্ৰিপাৰেশ্যন আগতে হৈ গৈছিলে হ'লেও আমি যিমান পাৰোঁ মানুহক কৈ পেলাই আৰু মানে যদিও আহে এটা মেইনটেইন কৰি আহিব আৰু একে সময়ত নাহিব যি এটা হেৰি ভাবিছিলোঁ আৰু যি সেইমতে হৈ উঠা নাই আৰু যিহেতু এতিয়া নীতি নিয়ম মানিবই লাগিব বেয়া লাগিছে কিন্তু যিহেতু নীতি নিয়মবিলাক মানিবই লাগিব আৰু যেনেধৰণে মই কনিষ্ঠলৰ বিয়া পাতিম বুলি ভাবিছিলোঁ তেনেধৰণে হৈ উঠা নাই এই কোভিড প্ৰট'কলৰ বাবে মানুহখিনি যেনেধৰণে আহিব লাগিছিল তেনেধৰণে আহিব পৰা নাই কাজিৰঙাতো কোভিডৰ বাবে বাতিল হ'ল বিয়াৰ অভ্যৰ্থনা 27 এপ্ৰিলত কাজিৰঙাৰ বছাগাঁৱৰ পংকজ ৰাজগুৰুৰ সৈতে ৰজাবাৰীৰ কন্যা সাগৰিকা চান্দিলৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল বিয়ালৈ নিমন্ত্ৰণ কৰিছিল আত্মীয় কুটুমসকলৰ লগতে প্ৰায় 800 অতিথি কিন্তু সমগ্ৰ বিশ্বত পুনৰ মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনাই যেন এতিয়া বাধাৰ কাৰণ হৈ পৰিল চৰকাৰে বান্ধি দিয়া এছঅপি পালন কৰাত কিছু অসুবিধা হোৱাত বাতিল কৰিছে অভ্যৰ্থনা অনুষ্ঠান ৰাজ্য চৰকাৰ বা মহকুমা প্ৰশাসনৰ নীতি নিৰ্দেশনাক আখৰে আখৰে পালন কৰি পৰিয়ালবৰ্গই নিজে তৈয়াৰ কৰি লৈছে এখন বিশেষ গুহাৰি যিখিনি ব্যক্তি আহে আমাৰ ঘৰলৈ ধৰক বিয়া সভা মানে খবৰ ল'বলৈ হওক বিয়া খাবলৈ এই মানুহখিনি যাতে এবাৰ এই গুহাৰিখনত চকু ফুৰাই যাতে সোমাব পাৰে যেনেকৈ ফুটি কৰিম বুলি হৈছিল তেনেকৈ কৰিব পৰা নাই বহুত মানুহ মতা হৈছিলে কি কৰিম আৰু এতিয়া মানে বহুত দূৰ 100 জনৰ ওপৰতো মানুহ নোৱাৰি মাতিব গহপুৰৰ পৰা পলাশ ফুকন আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী মহানগৰীৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা কিন্তু ইমানৰ পিছতো কেইবাখনো শিক্ষানুষ্ঠানত মানি চলা নাই কোভিডৰ নীতি নিৰ্দেশনা যাৰ ফলত অধিক শংকিত হৈ পৰিছে অভিভাৱকসকল কণ কণ শিক্ষাৰ্থীৰ সৈতে ধেমালি খেলিছে নেকি চৰকাৰ প্ৰশাসনে
চৰকাৰ প্ৰশাসনৰ ভুলৰ পৰিণাম ভুগিব নেকি কণ কণ শিক্ষাৰ্থীয়ে ৰাজ্যৰ তথা মহানগৰীৰ বিদ্যালয়ত ভয়ংকৰ দৃশ্য নাই মাস্ক নাই চেনিটাইজাৰ নাই সামাজিক দূৰত্ব যেন বিপদ ঘণ্টা বজালৈ অপেক্ষা এতিয়া কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ভালদৰে চাওক এই দৃশ্য দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাস্ক পৰিধান নকৰাকৈয়ে মধ্যাহ্ন ভোজন বিতৰণ দুই মধ্যাহ্ন ভোজন কৰ্মীৰ যেনি তেনি সংবাদ মাধ্যমৰ কেমেৰা দেখি মাস্ক লগোৱাৰ চেষ্টা মধ্যাহ্ন ভোজন কৰ্মীৰ আপোনালোকে মাস্ক পৰিধান নকৰাটো খুব বেয়া কাম হৈছে এইমাত্ৰ কৰিলে আপোনালোকতো কঠোৰভাৱে কোৱা হৈছিল যে মাস্ক পৰিধান কৰিব সামাজিক দূৰত্ব মানিব বুলি কোৱা হৈছিল এই মুহূৰ্তলৈকে হৈ উঠা নাই আমাক মিড ডে মিল বনাব দিছে আহিছোঁ চৰকাৰে বন্ধ দিয়া নাই বৰ্তমান আমি আহি আছোঁ এইবাৰ শুনক বিদ্যালয়খনত কোভিডক লৈ গ্ৰহণ কৰা পদক্ষেপ বাহিৰত হেণ্ড চেনিটাইজাৰ কৰা আছে তোমালোকৰ ব্যৱস্থা নাই টেম্পাৰেচাৰ চাইছে তোমালোকৰ একো চোৱা নাই যেনেকৈ আহিছে তেনেকৈ বহিব দিছে কেনেকৈ বহিব কেনেকৈ দিছে কোঠাত বহিব কেনেকৈ দিছে মানে দুজনকৈ বহিব দিছে নাই চেনিটাইজাৰ নাই টেম্পাৰেচাৰ জোখা যন্ত্ৰ বাকী সামাজিক দূৰত্বৰ কথা নিশ্চয় কোৱাৰ প্ৰয়োজন নাই এয়াই যদি প্ৰতিখন শিক্ষানুষ্ঠানৰ দৃশ্য হয় তেন্তে নিশ্চয় কঠোৰ হওক প্ৰশাসন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰিলেও প্ৰতিখন বিদ্যালয়ৰ সন্মুখত নিয়োজিত কৰক নিৰাপত্তাৰক্ষী পৰ্যাপ্ত মাস্ক চেনিটাইজাৰ তথা টেম্পাৰেচাৰ জোখা যন্ত্ৰ ইপিনে ধোঁৱাচাঙত কৰোনাৰ প্ৰটকল ভেকচিন ল'বলৈ অহা লোকৰ মাজত নাই সামাজিক দূৰত্ব গাত গা লাগি শাৰী পাতিছে লোকসকলে এই দৃশ্য মংগলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ সংক্ৰমণৰ আশংকা মংগলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত ইয়াত কোনো চেনিটাইজাৰৰ ব্যৱস্থা হোৱা নাই আমি হাতে হাতে লগত লৈ অহাটোহে ব্যৱহাৰ কৰি আছোঁ কিন্তু এজ এ চবেতো অনা নাই এটা বাহিৰতো থাকিব লাগিছিল আৰু ডিষ্টেঞ্চটো মেইনটেইন কৰাব লাগিছিল ইয়াতে কোনো চেনিটাইজাৰ ব্যৱস্থা নাই কোনো গাৰ্ডৰ ব্যৱস্থা নাই আৰু এওঁলোকৰ যিটো নেকি এজন ৱাৰ্ড বয় আছিলে বা এজন কৰ্মী আছিলে তেখেত হঠাৎ নোহোৱা হ'ল ডিষ্টেঞ্চিংটো একেবাৰেই মেইনটেইন হোৱা নাই আমি দুখ পাইছোঁ লক্ষণীয় যে দৰং জিলাত ভয়াৱহভাৱে বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ 198 জন আক্ৰান্ত হৈ আছে জিলাখনত মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত কেমেৰাত সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট